এই মেচ জনগোষ্ঠীক অসম চৰকাৰে স্বায়ত্তশাসন প্ৰদান কৰিবৰ বাবে এটা বিধেয়ক উত্থাপন কৰিব। আমি ইতিমধ্যে দাবী জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে বিগত সময়ত হোৱা দলানী আলোচনাত আমি ট্ৰাইবেল সংঘ আৰু চিচিটোৱাৰ যে স্মাৰক পত্ৰ, এই স্মাৰক পত্ৰত খুব স্পষ্টভাৱে মেচসকলক স্বায়ত্তশাসন প্ৰদান কৰিবলৈ আমি দাবী জনাই আহিছোঁ। এইটো আমাৰ দীঘলীয়া দাবী। আৰু যিহেতু মেচসকল অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ আৰু জনজাতি হিচাপে স্বীকৃত, এই জনগোষ্ঠীৰ ভাষা সংস্কৃতি পৰম্পৰা, ইয়াৰ যে বিশ্বাস, পৰম্পৰাগত যিবোৰ আচাৰ নীতি ৰক্ষণাবেক্ষণৰ কাৰণে স্বায়ত্তশাসন অতি প্ৰয়োজন। কেৱল ডেভেলপমেণ্ট কাউন্সিলেৰে এই জনগোষ্ঠীটোৰ উন্নয়ন সম্ভৱ নহয়। গতিকে যি বৰ্তমানৰ ডেভেলপমেণ্ট কাউন্সিল, অসম চৰকাৰে এই জনগোষ্ঠীটোক, এই ডেভেলপমেণ্ট কাউন্সিলটো উন্নীত কৰি মেচ কছাৰী স্বায়ত্তশাসন প্ৰদান কৰিবৰ কাৰণে আমিও দাবী জনাইছোঁ। অসম ট্ৰাইবেল সংঘ তথা চিচিটোৱাৰ পূৰ্ণ সমৰ্থন আছে এই দাবীৰ প্ৰতি। আৰু ইতিমধ্যে আমি মেচ কছাৰী জাতীয় পৰিষদ আৰু মেচ কছাৰী ছাত্ৰ সন্থাক আমি সদস্য সংগঠন হিচাপে অন্তৰ্ভুক্ত কৰিছোঁ। চিচিটোৱাত আমি একেলগে কাম কৰি যাম। কেৱল মেচৰ স্বাৰ্থৰ হকে নহয়, সমগ্ৰ অসমৰ ভূমিপুত্ৰ জনজাতিসকলৰ স্বাৰ্থৰ হকে চিচিটোৱাই কাম কৰি আহিছে। আপোনালোকে সকলোৱে জানে। এই সময়ত আমাৰ সন্মুখত এটা প্ৰত্যাহ্বান হিচাপে থিয় দিছে যে অসমৰ আটাইতকৈ আগবঢ়া আৰু জনবহুল জনগোষ্ঠীসমূহক শ্বেডুল ট্ৰাইব ষ্টেটাছ দিবলৈ গভমেণ্ট আগবাঢ়িছে। এইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। ইয়াক আমি প্ৰতিবাদ জনাইছোঁ। এইটো বিনাদিত আমি কৈ পকালি এইটোক আমি অপোজ কৰিছোঁ। বিদ্যাহীনভাৱে আমি সকলো অসমৰ শ্বেডুল ট্ৰাইব জনগোষ্ঠীবিলাকে 6 জনগোষ্ঠীৰ অনুসূচীকৰণটো আমি বিৰোধ কৰিছোঁ আৰু বিৰোধ কৰি যাম। এইখিনিতে মই আপোনালোকক কথা এটা ক'ব লাগিব যে স্বায়ত্তশাসন আদৰি আনিবৰ কাৰণে, স্বায়ত্তশাসন চৰকাৰৰ পৰা হাসিল কৰিবৰ কাৰণে আপোনালোকে আৰু জোৰদাৰ সংগ্ৰাম গঢ়ি তুলিব লাগিব। আজিয়ে কেৱল এই ফচলত মাত্ৰ এটা ধৰ্ণা কাৰ্যসূচী পালন কৰি আপোনালোক ক্ষান্ত হ'ব নালাগিব। এই জাৰ্ণিটো কণ্টিনিউ কৰিব লাগিব। আপোনালোকৰ সংগ্ৰামটো অব্যাহত ৰাখিব লাগিব আৰু ইয়াৰ কাৰণে দীঘলীয়া কিছু পৰিকল্পনা আপোনালোকে যুগত কৰিব লাগিব, কিছু কৰ্মসূচী যুগত কৰিব লাগিব। আপোনালোক সমগ্ৰ অসমৰ সিঁচৰিত হৈ থকা মেচসকলক আপোনালোকে সংগঠিত কৰিব লাগিব। আৰু আপোনালোকে এটা কথা মনত ৰাখক যে ইউনাইটেডলি আমি ফাইট কৰিলেহে আমাৰ স্বায়ত্তশাসনটো আমি হাসিল কৰিবলৈ সক্ষম হ'ম। আৰু আজি এই মুহূৰ্তত এই ধৰ্ণা কাৰ্যসূচীত মই অংশগ্ৰহণ কৰি আপোনালোকক এই কথাটো আশ্বাস দিছোঁ যে সদায় সদৌখন ট্ৰাইবেল সংঘ আৰু চিচিটোৱা সদায় আপোনালোকৰ লগত থাকিব, আপোনালোকৰ দাবীৰ পক্ষত থাকিব। মই আজি ধৰ্ণা কাৰ্যসূচীৰ এই সমূহ বক্তব্য ৰাখি মই বক্তব্য সামৰিছোঁ। ধন্যবাদ।